তামোলপুৰত পুৱাই উৰিল ক'লা পতাকা। SP কাৰ্যালয়ৰ ওচৰতে ক'লা পতাকা উত্তোলন কৰি আক্ৰাছুৰ তীব্ৰ প্ৰতিবাদ। আক্ৰাছুৰ প্ৰতাৰণা দিৱস তামোলপুৰত। তামোলপুৰত কমতাপুৰ পুনৰ্গঠন আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদ। তামোলপুৰত আক্ৰাছুৰ ক'লা দিৱস পালন কৰি পুনৰ কমতাপুৰ জনজাতিকৰণৰ দাবীৰ আক্ৰাছুৰ প্ৰতিবাদ। ভাৰত চৰকাৰৰ বিৰুদ্ধে তামোলপুৰত প্ৰতাৰণা দিৱস পালন কৰি প্ৰতিবাদকাৰীসকলে আমাক জনজাতিকৰণ কৰক, আমাক ST লাগিবই, আক্ৰাছু জিন্দাবাদ, আমাক কমতাপুৰ ৰাজ্য ঘূৰাই দিয়ক, অসম চৰকাৰ হাই হাই আদিৰ শ্লোগানেৰে তামোলপুৰ পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে আজি 28 আগষ্টৰ দিনটোতে ভাৰতৰ লগত চামিল হোৱা কোচসকলৰ কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। এই দিনটোত আচলতে আমি খুব খবৰে ক'ব লগা হৈছে যে সেই 1949 চনৰ পৰা আজিলৈ আমি আক্ৰাছুৱে বা আমাৰ কোচ ৰাজবংশী জাতিটো আমি আন্দোলন কৰি আহিছোঁ। কিন্তু সেই সময়ৰ পৰাই আজি আপোনাৰ কংগ্ৰেছ চৰকাৰ কওক, আপোনাৰ BJP চৰকাৰ কওক, আমাক কিন্তু কোচ ৰাজবংশী জাতিটোক সদায় আমাক সমাজৰ পৰাই নিষ্পেষিত কৰি আহিছে। আজি আমি খুব খবৰে ক'ব লগা হৈছে যে আমি 2026 চন যিটো আগন্তুক নিৰ্বাচন, বিধানসভা নিৰ্বাচন, তাত কিন্তু এইবাৰ BJP মুখ ঠেকা চাব। কাৰণ চাওক, আমাক কোচ ৰাজবংশী জাতিটোক যেনেকৈ ঠগাই আছে, আমিও তেখেতসকলক কিন্তু এই 2026 চনত আমি প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ আছোঁ। আৰু তেওঁলোকে নাভাবিব যে তেখেতসকলে যে 26 চন নিৰ্বাচন আমাৰ ৰাজবংশী জাতিটোক বাদ দি পেলাই যে বৈতৰণি পাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে এইটো তেখেতসকলৰ ভুল ধাৰণা। আমি বিচাৰিছোঁ যে 2026 চনৰ আগত আমাৰ কোচ ৰাজবংশী জাতিক ST হিচাপে মৰ্যাদা দিয়ক। সেই আহ্বান ৰাখি আজিৰ দিনটো আমি ক'লা দিৱস হিচাপে পালন কৰি আহিছোঁ। ধন্যবাদ। মূল দাবী আছিল আমাৰ কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ। আৰু এই কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ বাৰে বাৰে আমাক তেখেতসকলে ৰাজনৈতিক দলসমূহে আমাক প্ৰতাৰিত কৰি আহিছে। আৰু এইবাৰ আছে আমাৰ অসম চৰকাৰ BJP চৰকাৰ হয় আৰু ভাৰততো BJP চৰকাৰ। সেয়ে আমি দুয়োখন চৰকাৰক লগ লাগি আমি আহ্বান জনাইছোঁ যে আমাক বাৰে বাৰে প্ৰতাৰিত নকৰিব, অন্যথা আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিয়াৰ বাবে আমি সাজু হৈ আছোঁ আৰু আপোনালোকে সাজু হৈ থাকক। আমি কিন্তু বাৰে বাৰে প্ৰতাৰিত হ'ব বিচৰা নাই। জয় সুখ্যাত ৰায়। হয়, সেইবাবে আমি যিহেতু লাঞ্ছিত বঞ্চিত হৈ আছোঁ, সেইকাৰণে আমি আজিৰ দিনত যে 28 আগষ্টৰ তাৰিখে আমাৰ যি ঐতিহাসিক কমতাপুৰখন হেৰুৱাইছিলোঁ, তো আজিৰ দিনটোত আমি প্ৰতি বছৰে প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু চৰকাৰক, অসম চৰকাৰক অতি শীঘ্ৰে যেন আমাৰ যি STকৰণ, আমাৰ যি ঐতিহাসিক কমতাপুৰ, এইখন যাতে আমাক পুনৰ ঘূৰাই দিয়ে, নিদিয়ে। যি আগন্তুক আমাৰ 2026 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হ'ম।